আজি মই আপোনালোকক জনাম চক মোৰ ইনকুবেটৰত যেহেতু পোৱালি মই দি থৈছিলো তাৰছত মই ইনকুবেটৰৰ পৰা এতিয়া পোৱালি উলিয়াই কমপ্লিট হৈ গ'ল আৰু মই পোৱালিখিনি আজি মোৰ বয়স হৈছে 2 দিন মই দেখাম সেই কুকুৰা পোৱালিখিনি যোনখিনি মোৰ নিজৰ ইনকুবেটৰ মেচিনৰ পৰা উলিয়ালো আপোনালোককো যদি এনেকুৱা ধৰণৰ ইনকুবেটৰ মেচিন লাগে মোক জনাব মই আপোনালোকক পোৱালিখিনি দেখাই দিছো কোনখিনি পোৱালি আপোনালোকক মোৰ এই ইনকুবেটৰ মেচিনটোৰ পৰা উলিয়ালো আৰু মই কেইটামান পোৱালি সেলো কৰিলো এই মেচিনটোৰ পৰা উলিওৱা আপোনালোকেও এনে ধৰণে এটা মেচিন লৈ পেনি ঘৰতে পোৱালি উলিয়াব পাৰিব যদি ফাৰ্ম হিচাপত কৰিবলৈ মন আছে তেতিয়া আপোনালোকৰ খৰচটো কমি যাব আৰু মই আজি আপোনালোকক দেখাম মই আজি বয়স হৈছে 2 দিন হৈছে পোৱালিখিনি মই কি খাবলৈ দি আছো আপোনালোকক আজি এই ভিডিওটোত জনাম আপোনালোকে ভিডিওটো চাই থাকক মই আপোনালোকক জনাই থাকিম কথাবোৰ আৰু এই মেচিনটো চক এই মেচিনটো মোক খালতি হৈ গ'ল আপোনালোকে চক এতিয়া এই মেচিনটো খালতি হৈ গ'ল মই দেখাই দিছো এইগিটা ডিম এইগিটা লেটকে দিয়া ডিম হয় এইগিটা আৰু 7 দিন মান আছে ওলাবলে ইয়াত 40 মান আছে ডিম এইগিটা ওলাবলে আৰু 7 দিন মান আছে আৰু বাকি চক খালতি হৈ গ'ল পোৱালি সব নমাই দিলো এতিয়া মই কোট নমাই দিলো আপোনালোকক দেখাম আপোনালোকে চাই থাকক এই সাইডে চক এয়া চক ইয়াত মই ব্ৰডিং কৰিছো দেখিব পাইছে আপোনালোকে এইখিনি চক এইখিনি আজি পোৱালিখিনি বয়স হৈছে 2 দিন এইখিনি চক কাৰোবাক যদি লাগে মোক জনাই দিব মই আপোনালোকক যোগান ধৰিব পাৰিম 50টা মান পোৱালি ইয়াৰ পৰা দিম ইয়াত মোৰ 70টা মান পোৱালি আছে কেইটামান মই ঘৰত ৰাখিম বা আপোনালোক যদি কোনো গ্ৰাহক নোলায় তেতিয়া মই গোটেইখিনি ঘৰত ৰাখিম সক ইয়াত মোৰ 70টা মান পোৱালি আছে আৰু মোৰ ইয়াত মোৰ দুটা বেচ আছিলে মই মিলাই দিলো ইয়াত মোৰ এতিয়া টোটেল 120টা মান আছে আৰু এটা বেচ আছে মোৰ ইয়াতকৈ ডাঙৰ হেতুত আছে 100টা আৰু ইয়াত আছে 120 আৰু ইয়াত আছে মোৰ আপোনাৰ 70টা ইয়াত 70টা পোৱালি আছে চক কি ধুনীয়া সুস্থ হৈ আছে পোৱালিখিনি দেখিব পাইছে এইখিনি বয়স হৈছে আজি 2 দিন আৰু মই হেতক মেচিনৰ পৰা নমাই পানি যোনটো ইলেক্ট্ৰোলাইট ওআৰএছ বা আপোনালোকে ভাল ওআৰএছ এটা খুৱাব হেতক তাৰ পাছত মই আজি 2 নম্বৰ দিন আজি মই হেতক যোনটো লিগজেন এন্টিবায়োটিক হয় লিগজেন হেতু দিছো হেতু মই পানীৰ লগত মিলাই পানি ধুনীয়াকে দিছো ডিংকাৰত আপোনালোকক এনে ধৰণে 3 দিন ইউজ কৰিব লিগজেনটো যাতে পোৱালিবোৰ সুস্থ হৈ থাকে আৰু কোনো ধৰণৰ বেমাৰে এটেক নকৰে হেকাৰণে লিগজেনটো আপোনালোকে দিবই তাৰ পাছত আপোনালোকে এই যোনটো মাছৰ কাৰ্টন দেখিছে এইটো সাফ কৰোতে বস্তাটো আপোনালোকে এই সৰু অৱস্থাত আপোনালোকে 2 দিনৰ মূৰত সাফ কৰিব পাৰে বস্তাটো আৰু B90 স্প্ৰেটো মাৰিব আপোনালোকে সাফ কৰোতে আৰু ধুনীয়াকে এনে ধৰণে আপোনালোকে ব্ৰডিঙত ৰাখিব পাৰে তাৰ পাছত যেতিয়া পোৱালিখিনি 15 দিন মান হৈ যাব 16 দিন 15 দিন হৈ গলে আপোনালোকে এনে ধৰণে ইয়ালে এনে ধৰণে এটা ব্ৰডিং বনাব প্লাইন চিটৰ তাৰপাছত এনে ধৰণে আপোনালোকে প্লাইন চিটলৈ লৈ আহিব মই চক পুৰা ঢাকি দিছো ধুনীয়াকে কিন্তু মোৰ তলফিনৰ পৰাও আপোনাৰ হাৱাটো সোমাই থাকে আৰু ওপৰ পিনেও মই ফাক থৈছো হেকাৰণে ইমান টেনচন নাই আপোনালোকে একেবাৰে ফাক নথোৱাকে কিন্তু নেঢাকিব একেবাৰে যদি ফাক নথকাকে যদি ঢাকি দিয়ে তেতিয়া কিন্তু পোৱালিখিনি মৰি যাব আপোনালোকৰ এইখিনি চক এইখিনি বয়স হৈছে আপোনালোকৰ কেইটামান আছে 36 দিনীয়া কেইটামান আছে 20 দিনীয়া এনেকুৱা ধৰণৰ পোৱালি আছে ইয়াত আৰু এইখিনি চাই লওক এইখিনি মই আপোনালোকক কৈ আছো আপোনালোকক যোনটো ইনকুবেটৰ মেচিন দেখাইছিলো সেই ইনকুবেটৰ মেচিনটোৰ পৰাই উলিওৱা হয় আপোনালোককো যদি তেনেকুৱা ধৰণৰ ইনকুবেটৰ মেচিন লাগে মোক ক'ব গোলাঘাট ডিস্ট্ৰিক্টৰ হলে আপোনালোক বা বেলেগৰ হলে আপোনালোকে নিবলৈ আহিব লাগিব 30 কিলোমিটাৰ 20 কিলোমিটাৰ ভিতৰত হলে মই ডেলিভাৰীটো দিবগে পাৰিম ইনকুবেটৰটো আৰু চক এইখিনি পোৱালিখিনি দেখিব পাইছে এহঁতৰ বয়স হৈছে 2 দিন আৰু সম্পূৰ্ণ লোকেল কুকুৰা পোৱালি হয় আপোনালোকক যদি কাৰোবাক লাগে ওচৰৰ কাৰোবাক লাগে যি মোক জনাওক মই এইখিনি পোৱালি দিব পাৰিম আপোনালোকক আৰু মই আপোনালোকে যদি কোনো গ্ৰাহক নোলায় তেতিয়া মই নিজে পুহিম আৰু আপোনালোকক যদি মই কওঁ 100 কুকুৰা যদি আপোনালোকে পালন কৰে তেতিয়া হলে আপোনালোকৰ দানা 15 পৰা 16 17 হাজাৰ মান টকা খাই দিব আপোনালোকে প্ৰথমতে প্ৰি ষ্টাৰ্টাৰ দানা খুৱাব লাগিব তাৰ পাছত ষ্টাৰ্টাৰ দানা খুৱাই থাকিব আপোনালোকৰ 90 দিনত বিকিবলৈ হৈ যাব আপোনালোকে 90 দিনত ডাকোৱা যোনবোৰ মতা কুকুৰা হ'ব সেইবোৰ প্ৰায় ভাগৰ ওৱেট আপোনালোকৰ 1.5 কেজি হৈ যাব আৰু আপোনালোকৰ মাইকী কুকুৰাবোৰ 900 1 কেজি 100 এনেকুৱা ধৰণৰ ওৱেট হৈ যাব আৰু আপোনালোকে যদি 100 কুকুৰা পালন কৰে তেতিয়া আপোনালোকে 350 কেজি যদি কুকুৰাবোৰ বিকি দিয়ে তেতিয়া আপোনালোকে ধুনীয়াকে 35,000 টকা এটা পাব মোটামুটি আপোনালোকৰ মুঠতে
17 পৰা 18,000 বা 19,000 মান টকা এটা 3 মাহত আপোনালোকৰ লাভ থাকি যাব আপোনালোকৰ দানা খৰচটো আহিও আপোনালোকৰ 19ৰ পৰা 20,000 বা আপোনালোকৰ 18,000 ইমানটো মানে আপোনালোকৰ লাভ এটা থাকি যাব আপোনালোকে এনে ধৰণে আপোনালোকে লোকেল কুকুৰা পালন কৰি পানি ধুনীয়াকে আপোনালোকে এটা ইনকাম কৰি থাকিব পাৰে মই যেহেতু কৰি আছো মোৰো এনেকুৱা ধৰণৰ ইনকাম এটা হৈ থাকে 3 মাহৰ মূৰে মূৰে আৰু মোৰ ভাগৰ যেহেতু সৰু সৰু বেছকে আছে এটা বেছ আছে ধৰি লওক এদিনীয়া এটা বেছ আছে 20 দিনীয়া এটা বেছ আছে 50 দিনীয়া এনেকুৱা ধৰণে মই পুহি আছো লোকেল কুকুৰাবোৰ আপোনালোকে কিন্তু এনে ধৰণে পোৱালি নি পানি আপোনালোকে এনে ধৰণে এটা ইনকাম কৰি থাকিব পাৰে আৰু মই ধুনীয়াকে কৰি আছো দেখিব পাইছে পোৱালিবোৰ সুস্থ হৈ আছে আৰু এইবোৰ চক এইবোৰ পোৱালি চক এই পোৱালিটো চক প্লেটত স্লিপ হৈ গৈছে দেখিব পাইছে স্লিপ হৈ গলে পিছত লেঙেৰাই যাব সেইকাৰণে মই অতৰাই দিলো পোৱালিটো আৰু আমাৰ ইনকুবেটৰ মেচিনৰ পৰা কেতিয়াবা লেঙেৰা পোৱালিও ওলায় কিন্তু এতিয়া মোৰ নাই ওলোৱা কিন্তু এই পোৱালিটো অলপ লেঙেৰা যেন লাগিছে এই পোৱালিটো চক এইটো অলপ লেঙেৰা পোৱালি ওলাইছে একো নাই এটা দুটা এনেকে ওলাবই আপোনালোকে চক পোৱালি কিন্তু ধুনীয়া ওলাইছে আপোনালোকে এইবোৰ পোৱালি এতিয়া কিনিবলৈ গলে আপোনালোকৰ বহুত দাম পৰে আপোনালোকে যদি ঘৰতে ইনকুবেটৰ এটা নি পানি যদি পোৱালি উলিয়াই থাকে এটা ইনকুবেটৰ নিলে মেক্সিমাম মই এতিয়া যোনটো ইনকুবেটৰ নিজে বনাইছো ঘৰত সেইটো মোৰ এতিয়া এবছৰ পাৰ হৈ গৈছে কিন্তু বেয়া হোৱা নাই কিন্তু কব নোৱাৰি কিছুমান ইনকুবেটৰ বেয়া হৈ যায় কিন্তু হলেও ভাল কৰিব পৰা যায় আপোনালোকে এইটো নেভাবিব যে ইনকুবেটৰটো বেয়া হৈ গলে আকৌ ভাল কৰিব নোৱাৰিম নেকি ভাল কৰিব পৰা যায় আপোনালোককো যদি কাৰোবাক লাগে মোক জনাব মই যোগান ধৰি দিম আৰু মোৰ এদিনীয়া লোকেল কুকুৰাবোৰ আপোনালোকে দেখিলে আৰু মই সিহঁতক প্ৰিচ কাটা দানা দি আছো আৰু লিগজেন খাবলৈ দি আছো আৰু লগতে আপোনালোকৰ তলত দেখিবলৈ পাইছে মই চুতলি বস্তা পাৰি দিছো আৰু চাই লওক মাছৰ কাৰ্টুনটো এনেকুৱা ধৰণৰ মাছৰ কাৰ্টুনত মই দিছো আৰু এইফালে ডাঙৰ খিনি আছে ইয়া চক এইখিনি ডাঙৰ খিনি আছে এইখিনি কিন্তু এই যোনটো এইটো মুখ আগত আছে দেখিব পাইছে এইটো কোৱালিটো কিন্তু ওয়েটটো এপুৱা হৈ গৈছে 250 গ্ৰাম হৈ গৈছে এইটো ওয়েট আৰু চক বাকি মই সৰুখিনি যোনখিনি আছিলে এইখিনি ইয়াত মিক্স কৰি দিলো আৰু এহেতক মই ভাবিছো একেলগে এটা ভেকচিন মাৰি দিম দুটামান ভেকচিন মাৰি দিম এটা যোনটো আপোনাৰ ৰাণীখেত F2 তাৰ পাছত আৰু এটা গম্বৰু যোনটো গাম্বৰু ভেকচিন হয় হেতু মাৰি দিম বুলি ভাবিছো কাৰণটো এহেতক ভেকচিনটো মাৰিবই লাগিব যেহেতু মিছ কৰি দিলো পোৱালিখিনি আৰু এইখিনি দেখিব পাইছে এহেতক মই ষ্টাৰ্টাৰ দানা দি আছো যোনটো ব্ৰইলাৰ ষ্টাৰ্টাৰ দানা হেতু দি আছো আপোনালোকেও ধুনীয়াকে এনেকে প্ৰি ষ্টাৰ্টাৰ দিব সৰুতে তাৰপিছত অলপমান ডাঙৰ হলে ষ্টাৰ্টাৰ দিব আৰু আপোনালোকে ধুনীয়াকে পালন কৰি থাকিব পাৰে আৰু ধুনীয়া এটা ইনকাম কৰিব পাৰে এইখিনি পোৱালি মই যদি এতিয়া সম্পূৰ্ণ দানা খুৱাও তেতিয়া আৰু মোক খুব বেছি দুমাহত মোৰ 1.5 কেজি 1 কেজি 1 কেজি 100 900 এনেকুৱা ধৰণৰ ওয়েট আহি যাব আৰু মই ধুনীয়াকে বিকিব পাৰিম ইয়াত মোৰ 120টা আছে আৰু মোৰ বাহিৰত 100টা আছে আৰু মোৰ হাঁহ পোৱালিও আছে হাঁহ পোৱালি খিনিও আছে মোৰ হাঁহ পোৱালি খিনি আজি বয়স হৈছে 13 দিন মান হৈছে ইয়া চক এইবোৰ কিন্তু সব পোৱালি মোৰ নিজৰ মেচিনৰ পৰা উলিওৱা আপোনালোকে নেভাবিব যে মই কিনি অনা পোৱালি বুলি এইবোৰ সব মোৰ নিজৰ মেচিনৰ পৰা উলিওৱা আৰু মোৰ পোৱালি বহুত জেগাটো মই বিকিছো আপোনালোকে মোৰ পোৱালি মই বহুত বিকিছো মই পোৱালি নিবিকাকেও নাই পোৱালি বিকিছো কালিও এজন দাদা আহি নিলেহি পোৱালি আৰু এইখিনি সুস্থ হৈ আছে আৰু মই কম যে আপোনালোকে যি মোৰ পৰা কোনোবাই পোৱালি নিয়ে আপোনালোকে প্ৰথম অৱস্থাত কেনে ধৰণে ৰাখিব আপোনালোকে নহয় বা এনে ধৰণে আপোনালোকে এইটো চক যোনটো আপোনালোকে দেখিব পাইছে ৰাউন্ড বনাই দিছো মই প্লাইন চিটৰ এনেকে গোল কৰি পানি বনাই দিছো ওপৰত ঢাকি দিছো আৰু এটা মই যোনটো ৰঙা লাইট হয় সেইটো মই গৰমৰ কাৰণে সেইটো এটা লাইট দি দিছো আপোনালোকে এনে ধৰণে ৰাখিব নহবা কিন্তু আপোনালোকে পোৱালিটো নি পানি কিন্তু আপোনালোকে এনে ধৰণে যদি বগা লাইট এনেকুৱা ধৰণৰ লাইটটো যদি দি দিয়ে তেতিয়া কিন্তু আপোনালোকৰ পোৱালিটো ঠাণ্ডাত মৰি যাব বা বেমাৰেও এটেক কৰিব পাৰে বা পোৱালিটো জুপুকা লাগিব আৰু নহবা আপোনালোকে এনে ধৰণে মাছৰ কাৰ্টুন দুটা জইন কৰি ল'ব তাৰ পাছত এনেকে ঢাকনিত আপোনালোকে লাইটটো ফিটিং কৰি ল'ব মই দেখাই দিছো এনে ধৰণে চক এনে ধৰণে ঢাকনিত লাইটটো ফিটিং কৰি ল'ব তাৰ পাছত আপোনালোকে এনে ধৰণে পোৱালি খিনি ৰাখিব পাৰে আপোনালোকক মই এইটোৱে ক'ম যে আপোনালোকে যোনে মোৰ পৰা পোৱালি নিয়ে মোৰ ভিডিঅ'বোৰ চাব মই কেনে ধৰণে ব্ৰডিং কৰো সেইবোৰ চাব আৰু ধুনীয়াকে আপোনালোকে মই যেনে ধৰণে ব্ৰডিং কৰো তেনে ধৰণে ৰাখিব আপোনালোকৰ পোৱালি খুব কম মৰিব আৰু ধুনীয়াকে সুস্থ হৈ উঠিব পোৱালিবোৰ আপোনালোকে যদি পোৱালিবোৰ ঠাণ্ডাত ৰাখে তেতিয়া কিন্তু আপোনালোকৰ পোৱালিবোৰ মৰি যাব নেবাচিব কাৰণটো আমাৰ যিহেতু আমাৰ যদি আমি লোকেল একদম অৰিজিনেল লোকেলটো যোনটো আমি ঘৰত পালন কৰো সেইটো কিন্তু আপোনালোকৰ যেতিয়া পোৱালিটো মাকে উলিয়াই উমনিৰ পৰা তাৰ
পাছত ৰাতি হলে মাকে উমনিত ভৰাই থয় তেনেধৰণে আমি সিহঁতক গৰমটো দিব লাগিব আমি লাইটত থব লাগিব নহবা কিন্তু পোৱালিটো মৰি যাব আৰু মই বৰ বিশেষ নজনা আপোনালোকক আজি এয়াই জনালো আৰু এই পোৱালিখিনি দেখিব পাইছে ইয়াৰ পৰা যদি কাৰোবাক লাগে 50টা মান পোৱালি মই দিব পাৰিম আপোনালোকে চাই লওক পোৱালিখিনি ধুনীয়া সুস্থ হৈ আছে